আজিৰ দিনত গাৰ্লফ্ৰেণ্ড থকাটো কিমান জৰুৰী কোনো দৰকাৰ নাই একদম জৰুৰী নহয় হেল্ল মই পল্লৱ আজি আমি কৰিব লৈছো Q&A ভিডিও আৰু ইমান ইন্টাৰেষ্টিং কোৱেশ্চন ন ইমান ইউনিক কোৱেশ্চন মই বৰ্তমান 9টা কোৱেশ্চন লৈছো প্ৰথমতে থ্যাংক ইউ সো মাচ কমেন্ট কৰাৰ বাবে বা কোৱেশ্চন সোধাৰ বাবে তো আজি প্ৰথমৰ প্ৰশ্নটো হৈছে আজিৰ দিনত গাৰ্লফ্ৰেণ্ড থকাটো কিমান জৰুৰী যিটোৰ আনসাৰ মই লাষ্টত দিম বড়া হাৰামি हो बेटा নেক্সট কোৱেশ্চনটো হৈছে প্ৰাণজিত বসে সুধিছে ব্ৰ তুমি কেতিয়া বা হবলৈছিল কেতিয়া না সুধিছে ব্ৰ তুমি কেতিয়াবা স্কুলত পেনেজনে হাগি পাইছানে এন্ড মোৰ নামটো মেনশন কৰিবা প্ৰাণজিত ওকে প্ৰাণজিত শুনা এইটো কোৱেশ্চন মই এটো কাৰণে ললো কাৰণ ইয়াৰ লগত এটা বহুত মানে কাহিনী আছে মই তেতিয়া ক্লাস 1 ত আছিলো ক শ্ৰেণীত আছিলো তেতিয়া মই ক্লাস নহয় ক শ্ৰেণীত আছিলো আমি আকৌ ক শ্ৰেণী প্ৰথম শ্ৰেণীহে আমি আকৌ ক্লাস 1 ক্লাস 2 ইউকেজি এলকেজি পঢ়া নহয় ৰাইজ আপুনি কি পঢ়া কমেন্টত লিখক তো মই তেতিয়া আছিলো প্ৰথম শ্ৰেণী ক শ্ৰেণী মই মোৰ যিজনী বাছে বা পৰি তাই লগত মই এবছৰ এনে ক শ্ৰেণীত গলো মানে মই ক শ্ৰেণীত ধৰক 2 বছৰ পঢ়িলো মই যেতিয়া ক শ্ৰেণীত প্ৰথম বছৰ নহয় সেকেন্ড বছৰ মই যেতিয়া মানে একদম ৰিয়েল ক শ্ৰেণীত পঢ়িলো প্ৰাৰ্থনা কৰে ন আজিকালিও কৰে বাৰু প্ৰাৰ্থনা কৰোতে লাইন পতাই ন এনেকে লাইন কে তো 9টা মান বজাত আৰু মোৰ চাগে পেট বেয়া আছিলে নেকি মই তেতিয়া এবাৰ হাগিছিলো পেনেছেনে ক শ্ৰেণীত হেতু মোৰ এতিয়াও মনত আছে আৰু তেতিয়া দুজনী বাই কোন বা আছিলে মই পাহৰিলো এজনী আছিলে ৰূপালী বুলি এজনী বা আছিলে নেকি বা মানে আৰু তেতিয়া ৰূপালী আৰু কোনবা আৰু সব নহয় হন্দিকৈ চুকৰ স্বপ্নালী সাগে হে দেই মোৰ একদম ক্লিয়াৰলি মনত নাই তাহাঁতি দুজনে মোক ঘৰত থব আহিছে মই মানে পেনেছেনে হাগিছিলো হেতু এটা মানে মোৰ মানে কিছুমান একদম সৰু থাকিলেও কিছুমান কথা একদম মনত ৰৈ যায় মানে সাবকনসিয়াস মাইন্ডত মই হাগি পাই মই কান্দি দিছিলো কছেনিত এতিয়া নেক্সট কোৱেশ্চন এইটো সুধিছে দেৱজিত গগৈ 3211 দাদা তোমাৰ ফেভাৰিট ইউটিউবাৰ কোন তুমি যেতিয়া ফাৰ্স্ট ইউটিউব চেনেল খুলিছিলা তেতিয়া তোমাৰ পেৰেন্টছে বা গাঁৱৰ মানুহে কেনেকৈ সাপোৰ্ট কৰিছিল আশা কৰিছো ভালে থাকা কিপ স্মাইলিং অন ইউৰ ওন ৱে ইয়েস কিপ স্মাইলিং অন ইউৰ ওন ৱে লোকৰ কাৰণে হাঁহিব কোনো দৰকাৰ নাই নিজৰ কাৰণে হাঁহা মই মোটিভেশনাল ৰিল ইমানে চাও ন মানে মোটিভেশনাল বস্তুবোৰ ইমানে চাও মই মানে সব একদম মূৰত হিৰে অকল মোটিভেশন সোমাই আছে ৰাইজ দাদা তোমাৰ ফেভাৰিট ইউটিউবাৰ কোন মোৰ ফেভাৰিট বুলি ক'বলে বহুত আছে মানে মই সবৰে ভিডিও চাও লকডাউনত অকল এটা চেনেলে চালো কাৰা এণ্ড নেট বুলি এটা চেনেল আছে বাহিৰৰ হয় তাতি ওয়াৰ্ল্ড ট্ৰেভেলাৰ হয় তাহাঁতৰ ভিডিও বহুত ভাল লাগে ইণ্ডিয়ান আৰু মংকি মেজিকৰ ভিডিও বহুত ভাল লাগে তাৰ পাছত ওয়ান্ডাৰ উইথ স্কাই অসমৰ বিকাশ চেত্ৰী লেজিগাই বৃন্দা শৰ্মা মোৰ ইউটিউবাৰ ক্ৰাছ ৰাইজ অজয় ৰাজনে অজয় কিবা এটা বুলি এটা আছে ৰোড সাইড ট্ৰেভেলাৰ এনেকুৱা বহুত আছে মানে মই সবৰে ভিডিও চাওঁ মই যিমান পাৰো মই সিমান ভিডিও চাওঁ কিন্তু টাইমে নাপাওঁ বাৰু কিন্তু মই যিমান মই ফ্ৰী টাইম পাওঁ মই সব চাওঁ তুমি যেতিয়া ফাৰ্স্ট ইউটিউব চেনেল খুলিছিলা তেতিয়া তোমাৰ পেৰেন্টছে বা ঘৰৰ মানুহে কেনেকৈ সাপোৰ্ট কৰিছিল মই ইউটিউব চেনেল ফাৰ্স্ট খুলিছিলো 2018ত মই তেতিয়া ছবি আকো ন তো মই পুৰা ছবি অকা ভিডিও আপলোড কৰিছিলো আৰু কিন্তু লাভ নাই মোৰ লাভ নহল তেতিয়া লাষ্ট ব্লগিং চেনেল মই খুলিছো তোমাৰ লাষ্ট ইয়াৰ 23 লাষ্টত 24 ধৰিব পাৰা তাৰ পিছত হল তোমাৰ ঘৰৰ মানুহে কেনেকৈ সাপোৰ্ট কৰিছে সাপোৰ্ট মানে কি আৰু মই ধৰা এনেকুৱা নাছিলো যে পঢ়াৰ টাইমত মানে মই ভিডিও বনাই থাকো এনেকুৱা পঢ়াৰ টাইমত পঢ়িছিলো এনে থকা টাইমত ভিডিও বনাইছিলো তেতিয়া ঘৰৰ পৰাই মানে একো কোৱা নাই বাৰু কিন্তু য'ত যে গৈ থাকো ন মোৰ অকল এটা কথা কয় তই অকল ফুৰিয়ে থাকা কাম বন নাই তোৰ অকল ঘূৰিয়ে থাক তই পঢ়া শুনা বাদ দে সেইটো এতিয়া মই পজিটিভ হিচাপে ল'ম নে নিগেটিভ হিচাপে ল'ম সেইটো মই নাজানো গাঁৱৰ মানুহে কেনেকৈ সাপোৰ্ট কৰিছিল মানে মই একো কেয়াৰ নকৰো গাঁৱৰ মানুহে সাপোৰ্ট কৰক নকৰক বা ঘৰৰ মানুহেও যদি সাপোৰ্ট কৰক নকৰক মই কেয়াৰ নকৰো আগতে মানে আমাৰ সেইটোৱে প্ৰথমতে থাকে ন অকমান কিবা লাজ বা ভয়টো নালাগে বাৰু কিহৰ ভয় লাগিব মানে ধৰা এনেকুৱা মানে অকৱাৰ্ড লাগে ন এতিয়াও লাগে বাৰু সেইকাৰণে যদি কোনোবাই ভিডিঅ' বনাব বুলি ভাবিছা বেলেগৰ কথা বাদ দিয়া তুমি নিজৰ কাৰণে ভিডিঅ' বনাবা তোমাৰ মনৰ মানে তুমিহে ভিডিঅ' বনাই ভাল পোৱা ন তোমাৰহে মন ভিডিঅ' বনাবৰ কাৰণে তো বেলেগৰ কথা বাদ দিয়া জাষ্ট ভিডিঅ' বনোৱা বাছ গুড লাক তাৰ পাছৰ নেক্সট কোৱেশ্চন আহিলে তাৰ পাছত বিকাশ শইকীয়াই সুধিছে দাদা মই জানো আপুনি এলেহুৱা বিকজ আপুনি ভিডিঅ' দিম বুলি কৈ ঠগাই আছে হয়নে নহয় জনাব বাই দা ৱে লভ ফ্ৰম মংগলদৈ কিনো কম ৰাইজ এলেহুৱা বুলি নহয় মই মোৰ ফুল মই সেইখন কৈ দিছো হা ডেইলি লাইফ ৰুটিন প্ৰথমতে মই উঠো 6টা বজাত 6টা 7টা বজাত মই শুই উঠি পানি এতিয়া মই ভিডিঅ' বনাই আছো কালি ৰাতি বনাম বুলি ভাবিছিলো এইটো ভিডিঅ' Q&A ভিডিঅ' মানে জিমৰ পৰা আহি কালি ৰাতি মই 10টা বজাত এনেকুৱা টোপনি ধৰিলে ভাতকেইটা সোনকালে খাই দিলো ভোক লাগিছিলে এনেকুৱা টোপনি ধৰিলে মই লাষ্টত শুই থাকিলো মই নোৱাৰিলো মানে অকমান এই ফাইলবোৰ মই ট্ৰান্সফাৰ কৰি আছিলো মোবাইলৰ বা লেপটপলৈ মই স্পেচ নাই যে সেইটো হেৰি কৰিও হোৱাগে নাই মানে সেইটো ট্ৰান্সফাৰো হোৱা নাই মই শুই থাকিলো লাষ্টত
12টা বজাত শুই উঠি আকৌ অফ কৰি গৈছো তো এতিয়া মই ভিডিঅ' বনাই আছো এতিয়া আকৌ ভাত বনাব লাগিব কলেজ যাব লাগিব কলেজৰ পৰা আহি আকৌ এঘণ্টা ৰৈ আকৌ খাই মেলি জিম যাব লাগিব জিমৰ পৰা আহি আকৌ ভাগৰ লাগে ভাত বনাব লাগে তো মই কোনটো টাইমত কি কৰোঁ মানে তথাপিও মই মিলাইছো তো এলেহুৱা বুলি নহয় একচুৱেলি অকণমান টাইমৰ অকণমান মেনেজমেণ্ট অকণমান খেলি মেলি হৈছে এইটো হ'ব লাহে লাহে হৈ যাব টেনশ্যন নট ৰাইজ আৰু দেওবাৰৰ যিটো এটা ভিডিঅ' আছিলে সেইটো দেওবাৰে দিয়া কথা আছিলে তো সেইটো ভিডিঅ' মই কাইলৈ বা পৰহি দিম কাৰণ মোবাইলৰ পৰা যেতিয়া মই লেপটপলৈ ফাইলখিনি লৈ যাওঁ তেতিয়া মানে চব উল্টা উল্টা হৈ যায় ভিএনত যেতিয়া কৰোঁ 2 ঘণ্টাৰ ভিডিঅ' মই লাষ্ট মেঘালয় যিটো ট্ৰেকত গৈছিলোঁ 2 ঘণ্টাৰ ভিডিঅ' মই সেইটো প্ৰথমৰখিনি লাষ্ট পালেগৈ লাষ্টৰখিনি প্ৰথম পালেহি সেইখিনি মিলাওঁতে বহুত টাইম লাগে মাথাটো মানে ক'ত মাৰি দিওঁ যেন লাগে মোৰ উপায় নোহোৱাতে মই এডিট কৰিছোঁ মানে এনেকৈ সেইটোৱে এইটো এলাহ বুলি নহয় অকণমান টাইমৰ অকণমান খেলি মেলি হৈ আছে 19-20 হৈ আছে এইটো সোনকালে ঠিক হৈ যাব নেক্সট আহিলে আপুনি যদি বাহ কি কুৱেশ্যন মানে বাহ ভাৰ্গৱে সুধিছে আপুনি যদি PM হয় আপুনি কি কি কৰিব বাই দ্য ৱে লভ ইউ দাদা থেংক ইউ PM যদি হওঁ মইতো গোটেইখন মই অকল ভাবিয়ে থাকোঁ মানে মই বেলেগ এখন দুনিয়াত থাকোঁ অকল ইমাজিনেৰী দুনিয়াত থাকোঁ মানে মই যদি PM হ'লোহেঁতেন মই আমাৰ ইণ্ডিয়া মই ফৰেইন কাণ্ট্ৰি বনাই দিলোহেঁতেন য'ত এটাও ধূলি নাথাকিব একদম পুৰা চাফা য'ত ট্ৰেফিক নাথাকিব তাৰপিছত পাৰ্কিঙৰ কাৰণে জেগা থাকিব কাৰণ আমাৰ ইয়াত ইমানটো ৰাস্তা তাতে গাড়ীবোৰ চব পাৰ্কিং কৰি থৈ দিয়ে যাবলৈ জেগা নাই সেইখিনি কৰিলোহেঁতেন একদম পুৰা ধুনীয়া কৰি দিলোহেঁতেন মানে দেখিলেই ফৰেইন ফিল কৰি দিলোহেঁতেন আৰু যেনেকৈ ফৰেইনত যেনেকৈ গছ কটাটো আছে গছ কাটিলে যেনেকৈ গভৰ্ণমেণ্টক জনাব লাগে বা পাৰ্মিশ্যন ল'ব লাগে তো ময়ো ইয়াত সেইটো কৰিলোহেঁতেন সেইটো ইম্পৰ্টেণ্ট আৰু তাত যে পুৰা মানে বাহিৰত পুৰা একদম ঘাঁহ চাহবোৰ ধুনীয়াকৈ কাটি থয় ন ইমান খালী স্পেচ এই বস্তুবোৰ বহুত ভাল লাগে তো মই PM হ'লে সেইখিনি কৰিলোহেঁতেন ইয়াত তাৰপিছত কেভে সুধিছে কেভ দাদা তোমাৰ চবতকৈ ভাল ট্ৰিপ কোনটো আছিল আৰু কাৰ লগত আছিল ভাল ট্ৰিপ বুলি ক'ব গ'লে মনত পেলাইছোঁ ফাৰ্ষ্ট যিটো মেঘালয় গৈছিলোঁ মই হেৰিয়ত চেৰি ব্লছমত সেইটো বহুত ভাল আছিল 2-3 দিনৰ কাৰণে গৈছিলোঁ আমি বৰলৈটৰ লগত ছেকেণ্ডটো আছিলে এইটো ৰিচেণ্ট টাৱাঙৰ ৰোড ট্ৰিপ সেই দুটা চবতকৈ বেষ্ট এনেকুৱা উৎপাত গোটেই মানুহখিনি ইমান ভাল আছিলে ন এনে তাহাঁতৰ লগত এতিয়াও কানেকশ্যন আছে চবৰে লগত কথা পাতোঁ কেতিয়াবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মৌৱে সুধিছে তুমি কেনেকৈ গম পালা যে তোমাৰ BFA কৰিব মন আছে একদম সঁচা কথা যদি ক'ব যাওঁ মই LP স্কুলত পঢ়াত ভাল আছিলোঁ হাই স্কুললৈ আহি অকণমানকৈ সেই বস্তুটো কমি আহিলে হাই ছেকেণ্ডেৰীত আৰু কমি আহিলে মোবাইলে পালে ফেচবুক ইনষ্টাগ্ৰামে পালে তাৰপিছত মই গম পালোঁ যে মই 10তে ক্লিয়াৰ আছিলোঁ যে মই BFA কৰিম কাৰণ মই মোৰ ডক্টৰ হ'ব মন নাই মোৰ ইঞ্জিনিয়াৰ হ'ব মন নাই মোৰ ইমান হেৰিও নাই মানে পঢ়াৰ প্ৰতি ইমান আগ্ৰহো নাই মই সেইখিনি পঢ়ি যে মই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিম তো সেইকাৰণে মই 10তে মই ক্লিয়াৰ আছিলোঁ যে মই BFA কৰিম মানে আৰ্টৰ লাইনতে মই যাম আৰু BFA নহ'লেও বা ধৰা বেলেগ কিবা আৰ্টৰ যিমানবোৰ লাইন আছে তো তাৰ মাজতে কিবা এটা কৰিম আৰু মানে আৰ্টৰ লাইন ছবি অঁকাখন পেইণ্টিং কিবা কিবি তেতিয়া মই গম পাইছিলোঁ মানে তেতিয়া ভালো আছিলোঁ ন ছবি অঁকাত তো তেতিয়া মানে ভিতৰৰ পৰা সেই কনফিডেঞ্চটো আছিলে যে মই ভাল ছবি আঁকিব পাৰিম বুলি এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ৰাইজ আকাংক্ষা বৰাই সুধিছে তুমি ইমান চিল কেনেকৈ থাকা আফটাৰ অল ডিপ্ৰেশ্যনৰ মাজত আমি কিয় নোৱাৰোঁ চোৱা ষ্ট্ৰেছ ডিপ্ৰেশ্যন চবৰে থাকে মই এতিয়া এইটো কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ মই নিজে ভাবি পোৱা নাই ৰাইজ তুমি যিমান বিজি থাকিবা তোমাৰ সিমান এইবোৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যন এইবোৰ চব নাইকিয়া হৈ যাব যিমান বিজি থাকিবা কাৰণ সময় নাই ন এইবোৰ ভাবিবলৈ মানে যিমান পাৰা বিজি থাকা যি টি কাম কৰি থাকা মানে এনেই নাথাকিবা এনে যদি থাকা এতিয়া যি টি হয় সেইটো চব যি টি মানে মনলৈ আহে আৰু মন চন বেয়া লাগে আৰু এটা মই টিপছ দিওঁ বেলেগৰ কথা চিন্তা কৰা বাদ দিয়া তেতিয়া লাইফটো চিল হ'ব এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ এক্সপিৰিয়েঞ্চ ক'ব পাৰা মানে ধৰা মই আগতে এনেকুৱা আছিলে কোনোবাই যদি কিবা এটা কৰোঁ এই ধৰক বেলেগ মানুহে কি ক'ব বা কি ভাবিব আগতে মোৰ ষ্টেটাছ দিলেও এনেকুৱা ফিল হয় চোৱাবোৰে বা কি ক'ব কাৰণ মোৰ ষ্টেটাছ চবেই চায় বহুত ডাঙৰ মানুহে চায় মানে চবেই চাই মোৰ ষ্টেটাছ তুমি যদি সেইটো কাম কৰা ভালকৈ তেতিয়া বেলেগৰ কথা ভাবিলে একো দৰকাৰ নাই আৰু বেলেগে সেইটো নাভাবেও আমিহে ভাবোঁ বেলেগে কি ভাবিব বুলি তাকে নাভাবেও মানুহৰ ওচৰত ইমানো মানে সময় নাই তোমাৰ কথা ভাবিবলৈ বেলেগৰ কথা চিন্তা কৰা বাদ দিয়া তেতিয়া লাইফটো চিল হ'ব একদম সঁচা কথা কৈছোঁ মই আৰু এইটো এনেকুৱা নহয় যে ডিপ্ৰেশ্যন অকল ষ্ট্ৰেছ তোমাৰ চবৰে থাকে এইবোৰ আৰু লাইফত যদি ষ্ট্ৰেছ ডিপ্ৰেশ্যন থাকে সেইটো লাইফ নহয় হয় নহয় অ'কে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দাদা সৰুৰ পৰা আৰ্ট ভাল কৰোঁ কিন্তু মায়ে কেতিয়াও ছাপৰ্ট নকৰিলে আৰ্টৰ স্কুলত নিদিলে মাক কেনেকৈ মনাওঁ কুৱেশ্যনবোৰ এনেকুৱা কিছুমান কুৱেশ্যন মোৰ ওচৰত মানে আনচাৰ নাই চোৱা এতিয়া এইটো তোমাৰ মায়ে ছাপৰ্ট নিদিলে বা নকৰিলে এতিয়া মাক বুজাব লাগিব বা তুমি এক্সাম্পল দিব লাগিব যে এনেকুৱা মোৰ কথা কোৱা নাই বেলেগ যিবোৰ যোনে ভাল কাম কৰি আছে আৰ্ট ফিল্ডত সেইবোৰ মানুহৰ কথা তুমি মাক দেখাব লাগিব যে এনেকুৱা কাম কৰি এনেকুৱা কৰিব পাৰে বা আৰ্ট কৰি এনেকুৱা কৰিব পাৰে এয়া হয় সেইখিনি তুমি নিজে কৰিব লাগিব আৰু আৰ্ট স্কুলত গ'লেই যে মানে ধৰা আৰ্ট কৰিব পাৰিব সেইটো নহয় তোমাৰ চব নিজৰ প্ৰেক্টিছৰ ওপৰত তুমি আৰ্ট স্কুল যোৱা নোযোৱা সেইটো পাছৰ কথা তুমি ঘৰতে যদি প্ৰেক্টিছ কৰা নিজে তেতিয়া পাৰিবা এতিয়া এনেকুৱা বহুত মানুহ আছে যিবোৰ আৰ্ট স্কুল যোৱাই নাই আৰ্ট স্কুল নোযোৱাকৈ বহুত ভাল কাম কৰি আছে বুজি পাইছা তো সেইটো এতিয়া তুমি নিজে বুজাব লাগিব আৰু মাক
কুৱেশ্যনটো সুধিছে 4TTACHMTNTT বাহ তাৰ পিছত আহিলে আজিৰ দিনত গাৰ্লফ্ৰেণ্ড থকাটো কিমান জৰুৰী এইটো সুধিছে জিমি ৱাকাৰে আজিৰ দিনত গাৰ্লফ্ৰেণ্ড থকাটো কিমান জৰুৰী আপুনি কি ভাবে মানে যিসকলে চাই আছে ভিডিঅ'টো যিসকলে চাই আছা কি ভাবা আজিৰ দিনত গাৰ্লফ্ৰেণ্ড থকাটো কিমান জৰুৰী প্লিজ কমেণ্ট কাৰণ সবৰে মতামত জানিব লাগে ৰাইজ মই যদি কওঁ কোনো দৰকাৰ নাই টাইম ৱেষ্ট কৰিব কোনো দৰকাৰ নাই কিমান জৰুৰী একদম জৰুৰী নহয় ধেমালি কৰিছো সেইটো সবৰে নিজৰ নিজৰ কথা ৰাইজ তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই সেইটো তোমাৰ নিজৰ কথা যদি তুমি সবফালে মিলাব পাৰিছা গাৰ্লফ্ৰেণ্ডক টাইম দিব পাৰিছা মাৰিটাক টাইম দিব পাৰিছা তোমাৰ নিজৰ কামত ফোকাস কৰিব পাৰিছা আৰু এটো ইনে কোৱা কথা 90% মানুহে সব বেলেন্স সৰি 90% 10% বা 10% নহয় কিমান পাৰ্সেন্ট মানুহ হ'ব যিয়ে সব বেলেন্স কৰিব পাৰে হয়নে সেইটো কথা আৰু এটা কথা মানে মেন্স আৰ সিম্পল বয়জ আৰ সিম্পল এটো কোৱা কথাহে যে সব ফালে বেলেন্স কৰিছো বুলি কিন্তু গাৰ্লফ্ৰেণ্ড জনী আহকচোন 24 ঘণ্টা অকল তাই কথাই ভাবি থাকিব হয়নে নহয় ঠিকে কৈছো নে এটো ঠিকেই তো সেইটো আৰু সব নিজৰ লগত কথা তোমাৰ গাৰ্লফ্ৰেণ্ড থাকে না থাকে তুমি যদি সব ফালে বেলেন্স কৰিব পাৰিছা এটা ইটস ওকে আৰু যদি তুমি অকল বোলে গাৰ্লফ্ৰেণ্ডৰ কথাই ভাবি আছা অকল বোলে দিনটো কথাই পাতি থাকা এতিয়া দেখো ন মানুহবোৰক 24 ঘণ্টাচোন ফোনটো লাগিয়ে থাকে আৰু এটা কথা মানে যোনবোৰ এতিয়া ধৰা ৰিলেশ্যনত আছে তাৰিচোন আমাক কোৱা শুনুবা ততৰে ভাল দে যদি সিংগল আছে ততৰে ভাল তাৰ পৰা আমি কি বুজিম সেইটো কথা গতিকে এইবোৰ সব নিজৰ লগত কথা মইতো কাম কোনো দৰকাৰ নাই টাইম ৱেষ্ট কৰিবৰ কাৰণে প্ৰথমতে ফোকাস কৰা নিজৰ লাইফত ড্ৰিমত তাৰ পাছত অৱশ্যে বয়সো ৰৈ নাথাকে তো ৰাইজ এইখিনিয়ে আছিলে আজি 9টা কুৱেশ্যন অকমান বেছিয়ে ক'লো নেকি বাৰু থেংক ইউ সো মাচ কুৱেশ্যনখিনি সোধাৰ কাৰণে এইটো ফাৰ্ষ্ট কুৱেশ্যন Q&A ভিডিঅ' আছিলে আৰু মই নেক্সট আকৌ কোনবাৰে বা কৈছিলোঁ মই পাহৰিলোঁ এইটো লিখি দিম বাৰু মানে মোৰ ডেছক্ৰিপশ্যনত দিয়াই আছে কোনকেইটা বাৰে ভিডিঅ' আহিব মানে এতিয়াৰ পৰা মই একদম ফুল ভিডিঅ' দিম ইউটিউবত তো নেক্সট মই ছানডে মই এটা পোষ্ট দি দিম ইউটিউবত কুৱেশ্যন সুধিবৰ কাৰণে নেক্সট কুৱেশ্যন সুধিবা তোমালোকৰ যদি কিবা কুৱেশ্যন সুধিব লগা থাকে বা আপোনালোকৰ যদি কিবা কুৱেশ্যন সুধিব লগা থাকে থেংক ইউ ছ' মাছ দেওবাৰৰ যিটো ভিডিঅ' ছানডেৰ যিটো ভিডিঅ' আছিলে সেইটো কাইলৈ আহিব থেংক ইউ ছ' মাছ বাই বাই